হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ গতিকে ছাত্ৰসকল আজি তোমালোকৰ লগত এইটো ভিডিঅ'ত আলোচনা কৰিম যে এখন প্ৰশ্ন কাকত যিখন প্ৰশ্ন কাকতৰ পৰা তোমালোকৰ মেট্ৰিক ফাইনেলত তোমালোকৰ প্ৰায়ভাগ এইটো প্ৰশ্ন কাকতৰ পৰা তোমালোকৰ 50% কমন পৰিব গতিকে ছাত্ৰসকল বলা ইয়াত কি কি কমন প্ৰশ্ন আছে সেই কমন প্ৰশ্নসমূহ চাওঁ ছাত্ৰসকল এই কমন প্ৰশ্নসমূহ চোৱাৰ আগতে আমি চাই ল'ম MCQ ইয়াত যিকেইটা MCQ আছে খুবেই গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট MCQ আছে গতিকে এই গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট MCQ খিনি ফাৰ্ষ্টত উত্তৰৰ সৈতে আমি চাওঁ গতিকে প্ৰথমটো যিটো MCQ আছে তোমালোকৰ যে তলৰ কোনটো এককৰ স্থানত 1 থাকিব গতিকে ছাত্ৰসকল ইয়াত অপচন দিয়া আছে 19 স্কয়াৰ 34 স্কয়াৰ ইয়াৰ উত্তৰটো হ'ব এ নম্বৰটো 19 স্কয়াৰ তাৰ পিছতে ছাত্ৰসকল তোমালোকে চোৱা এই 2 নম্বৰটো যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব গতিকে ছাত্ৰসকল এটো সকলোৱে জানা যে এটো উত্তৰ হ'ব m³ তাৰ পিছতে ছাত্ৰসকল তোমালোকে চোৱা 3 নম্বৰ যেটো প্ৰশ্ন আছে যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকে যাতে গতিকে ইয়াৰ উত্তৰটো হ'ব c নম্বৰটো তাৰ পিছত চোৱা √19 এটা কি সংখ্যা এটা অপৰিমেয় সংখ্যা ইয়াৰ উত্তৰটো হ'ব c নম্বৰটো ইয়াৰ পাছত যেটো 5 নম্বৰ প্ৰশ্ন আছে যে ইয়াত আছে যে কি শৰ্তত দ্বিঘাত সমীকৰণ x² + px + q = 0 ৰ মূল দুটা বাস্তৱ আৰু অসমান হ'ব গতিকে ছাত্ৰসকল কি শৰ্ত সাপেক্ষে হ'ব এটো উত্তৰ হ'ব ডি নম্বৰটো তাৰ পিছত 6 নম্বৰ যেটো আছে x অক্ষৰ পৰা p -2 -3 বিন্দুৰ দূৰত্ব হ'ল ইয়াৰ উত্তৰটো হ'ব ডি তাৰ পিছত 7 নম্বৰ প্ৰশ্নটো হ'ল 3x² - 9 শূন্যকেইটাৰ পূৰণফল এটো -3 তাৰ পিছত 8 নম্বৰ যেটো প্ৰশ্ন আছে এটা বহুপদৰ মাত্ৰা যদি 3 হয় তেন্তে বহুপদটোৰ শূন্য দুটাৰ সংখ্যা হ'ব গতিকে ইয়াৰ উত্তৰটো হ'ব ওপৰৰ এটাও নহয় ইয়াত অপচন দিয়া আছে যিকেইটা অপচন দিয়া আছে ইয়াৰ পৰা এটাও নহব তাৰ পিছত 9 নম্বৰ প্ৰশ্নটো ছাত্ৰসকল তোমালোকে চোৱা যায় যদি এজোৰ ৰৈখিক সমীকৰণ সংগত হয় তেন্তে ৰেখাকেইডাল গতিকে তেন্তে ৰেখাকেইডাল কি ক'ব যে মিলিত হয় বা কটাকটি কৰে বি নম্বৰটো হ'ব ইয়াৰ উত্তৰ তাৰ পিছত চোৱা ছাত্ৰসকল 10 নম্বৰটো চোৱা যে y = 4x ৰ লৈখিক ৰূপ হ'ল এডাল ৰেখা যি ইয়াৰ উত্তৰটো হ'ব ডি যি মূলবিন্দুৰ মাজেৰে যায় ইয়াৰ পাছত চোৱা ছাত্ৰসকল যেটো 11 নম্বৰ প্ৰশ্ন আছে যে 2x² + kx + 3 = 0 সমীকৰণটোৰ দুটা সমান মূল থাকিলে k ৰ মান কিমান হ'ব গতিকে ইয়াৰ উত্তৰটো হ'ব ডি নম্বৰটো তাৰ পিছত চোৱা যে a + d a + 2d ক্ৰমটোৰ n সংখ্যক পদটো হ'ব ইয়াৰ উত্তৰটো হ'ব এ নম্বৰটো এটো খুবে এটা ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনাল 2024 ৰ কাৰণে তাৰ পিছত চোৱা ছাত্ৰসকল যেটো 14 নম্বৰ প্ৰশ্ন আছিল যে যদি ত্ৰিভুজ ABCৰ DE parallel BC আৰু BD = 7.2 cm AE = 1.8 cm EC = 5.4 cm তেন্তে AD ৰ মান এটো একদম কমন প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনাল 2024 ৰ বাবে ইয়াৰ উত্তৰটো হ'ব 2.4 cm ইয়াৰ পিছত চোৱা 15 নম্বৰ যেটো প্ৰশ্ন আছে যে এটা বহিবিন্দুৰ পৰা এটা বহিবিন্দু P ৰ পৰা এটা বৃত্তলৈ PA আৰু PB দুডাল স্পৰ্শক টনা হ'ল যদি PB = 7 cm তেন্তে P ৰ মান কিমান গতিকে ইয়াৰ উত্তৰটো হ'ব 7 cm তাৰ পিছত চোৱা ছাত্ৰসকল যেটো 16 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ যে এটা তথ্যৰ মাধ্যমা আৰু বহুলক ক্ৰমে 33 আৰু 45 হলে মাধ্য হ'ব ইয়াৰ উত্তৰটো হ'ব 27 তাৰ পিছত 17 নম্বৰ প্ৰশ্নটো চোৱা যে তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে গতিকে ইয়াৰ পৰা কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে এটো -1.5 ইয়াৰ পাছত চোৱা ছাত্ৰসকল 18 নম্বৰ যেটো প্ৰশ্ন আছে যে a 6,2 আৰু b 8,2 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু হ'ব ইয়াৰ উত্তৰটো হ'ব a নম্বৰ 7,2 তাৰ পিছত 19 নম্বৰ যেটো প্ৰশ্ন আছে যে sin 2a = 2 sin a সত্য যেতিয়া a = 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী গতিকে যেতিয়া 0 ডিগ্ৰী হয় তেতিয়াহে হ'ব ইয়াৰ উত্তৰটো হ'ব 0 ডিগ্ৰী তাৰ পিছত চোৱা 20 নম্বৰ যেটো প্ৰশ্ন আছে যে 0 থিতা কোণৰ এটা বৃত্তকলাৰ এটা চাপৰ দৈৰ্ঘ্য গতিকে ইয়াৰ উত্তৰটো হ'ব এই বি নম্বৰটো গতিকে ছাত্ৰসকল তোমালোকক যিকেটা প্ৰশ্ন এতিয়া MCQ খিনি দেখুৱালো এই MCQ ৰ পৰা প্ৰায়ভাগ প্ৰশ্ন ইয়াৰ পৰা 4-5টা MCQ থাকিবই গতিকে MCQ খিনি তোমালোকে ভালদৰে শিকিবা এতিয়া তোমালোকক দেখাম 2 মাৰ্কছৰ 2 মাৰ্কছৰ বা 3 মাৰ্কছৰ যিকেটা ডাঙৰ প্ৰশ্ন তোমালোকৰ কমন প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ দেখুৱাই দিম আৰু এতিয়া যিবোৰ প্ৰশ্ন দেখুৱাই আছো তোমালোকক এই গুটেখিনি প্ৰশ্ন এতিয়াই সলভ কৰিবা এতিয়াই শিকিবা কাৰণ এতিয়া আৰু টাইম নাই আৰু ইয়াৰ পৰাই কমন পৰিব আৰু যদি নিহিকা পিছত পস্তাবলগীয়া হ'ব
ছাত্ৰসকল তোমালোকে চোৱা এই 48 নম্বৰ প্ৰশ্নটো তোমালোকে ভালদৰে চাই থবা এটো খুবেই এটা কমন প্ৰশ্ন ইয়াৰ লগত 47 নম্বৰ প্ৰশ্নটো চাই থবা তাৰ পিছত 49 নম্বৰ প্ৰশ্নটো তোমালোকে চাবা এটো এটা খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনাল 2024 ৰ বাবে ইয়াৰ পাছত ছাত্ৰসকল তোমালোকে 3 মাৰ্কছৰ বাবে চাবা তোমালোকে এই 51 নম্বৰ প্ৰশ্নটো চাবা আকৌ 52 নম্বৰ প্ৰশ্নটো চাবা খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনাল 2024 ৰ বাবে ইয়াৰ পাছতে তোমালোকে চাবা যে এই প্ৰশ্নটো তোমালোকে চাবা 54 নম্বৰ বৃত্ত চেপ্টাৰৰ পৰা যে প্ৰমাণ কৰা যে বৃত্তৰ ব্যাসৰ মূৰত টনা স্পৰ্শকবোৰ সমান্তৰাল এইটো প্ৰশ্ন খুবেই ইম্পৰ্টেন্ট তাৰ পাছতে তোমালোকে চাবা ছাত্ৰসকল এই 56 নম্বৰ যেটো প্ৰশ্ন আছে ত্ৰিভুজ চেপ্টাৰৰ এই প্ৰশ্নটো তোমালোকে চাবা এটো খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন তাৰ পিছতে তোমালোকে 57 নম্বৰ কোৱেশ্চনটো চাই থবা খুবেই ইম্পৰ্টেন্ট মেট্ৰিক ফাইনাল 2024 ৰ বাবে ইয়াৰ পাছত তোমালোকে 58 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা এটো এটা একদম বহুতেই ইম্পৰ্টেন্ট এটো প্ৰশ্ন মই এতিয়া যিখিনি প্ৰশ্ন দেখুৱাইছো গুটেই কেটা খুবেই ইম্পৰ্টেন্ট ইয়াৰ পৰা তোমালোকৰ 50% কমন থাকিবই ছাত্ৰসকল মই যিখিনি প্ৰশ্ন এতিয়াই দেখুৱাইছো তোমালোকে এতিয়া শিকা তাৰ পিছত তোমালোকে বাকিখিনি শিকিবা তাৰ পিছত চোৱা 58 নম্বৰ প্ৰশ্নটো চোৱা গতিকে এটো এটা বহুত ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনাল 2024 ৰ বাবে ইয়াৰ পাছতে ছাত্ৰসকল তোমালোকে চোৱা পৰিসংখ্যা যেটো চেপ্টাৰ আছে তাৰ পৰা এই 59 নম্বৰ প্ৰশ্নটো তোমালোকে ভালদৰে চাই থোৱা এই প্ৰশ্নটো ইম্পৰ্টেন্ট আছে ইয়াৰ পাছত তোমালোকে 60 নম্বৰ প্ৰশ্নটো চোৱা 60 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট আছে আৰু ইয়াৰ লগতে তোমালোকে চাবা যে এয়া 61 তাৰ পিছতে তোমালোকে চাবা যে 61 নম্বৰ যেটো প্ৰশ্ন আছে অংকন চেপ্টাৰৰ পৰা আহিছে এই প্ৰশ্নটো তোমালোকে ভালদৰে শিকিবা খুবেই ইম্পৰ্টেন্ট ডাইৰেক্ট পৰীক্ষা তোমালোকে কমন পৰিব গতিকে ছাত্ৰসকল আজিৰ ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই অলপ ভাল পালা তেনহলে ভিডিওটোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা